নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ 22000টা পদৰ মুকলি কৰিছে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰিব পাৰিব পুৰুষ মহিলা উভয় আবেদনসমূহ কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থিবে আৰু মোৰ হোৱাটছআপ চেনেলটো ভিডিওটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিওটো যিমান পাই সিমান উজ শেয়াৰ কৰি লওক তেতিয়া সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সময় এনেদৰে পাই থাকিব পাৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লওক এতিয়াই সো মই আপোনাক ডিটেইলছত জনাব বিচাৰিছো অংগনবাড়ী বিভাগৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুটমেন্ট আহি গল হেল্পাৰ ওয়াৰ্কাৰৰ ভেকেন্সি মেল ফিমেল সকলোৱে পাৰিব পুৰুষ মহিলা উভয় আবেদনসমূহ কৰিব পাৰিব প্ৰায় 28000 প্লাস ভেকেন্সি মুকলি কৰিছে হলো মই আপোনাক 22000 বুলি কিয় দিয়া হৈছে যেহেতু আপোনাকৰ 6000 মান ভেকেন্সি আপোনাকৰ টেন্টেটিভ হয় সো 22000 টো ফিক্স হয় কিন্তু 6000 মান টেন্টেটিভ হয় মানে এতকে ভেকেন্সিটো 28000 যেটো টেন্টেটিভ হয় বাহিবও পাৰে কম পাৰে সো এপ্ৰক্সিমেট 22000 বুলি আপোনাক জনোৱা হৈছে সো সেই হিচাপত আপোনালোকৰ এটা ডাঙৰ ৰিক্ৰুটমেন্ট আহি গৈছে অংগনবাড়ী ওয়াৰ্কাৰ আৰু হেল্পাৰৰ ফালৰ পৰা সো যদি আপোনালোকে ভাবি আছে যে অংগনবাড়ী ওয়াৰ্কাৰ হেল্পাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি তেন্তে আপোনালোকে এতিয়াই আবেদনসমূহ কৰি ল'ব পাৰিব সো কেনেকৈ আবেদনসমূহ কৰিব সকলোখিনি প্ৰসেছ জনাই আছো কোৱালিফিকেশন কোনটো পদৰ ক্ষেত্ৰত কিমান বিচাৰিছে সেইখিনি কথাও জনাই আছো পুৰুষ মহিলা সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সো পাবলিকেশন এখন যিখন নটিফিকেশন পাবলিশ কৰিছে জুন মাহৰ 20 তাৰিখে আৰু যেটো লাষ্ট ডেটটো মই জনাই দিছো আগষ্ট মাহৰ লাষ্ট ডেট হয় ইয়াৰ ক্ষেত্ৰত সো এপ্ৰপ্ৰিয়েট যেটো ডেট হ'ব সেইখিনি কথা মই আপোনাক জনাই আছো সো ভিডিওটো শেষলৈকে চাব আৰু প্ৰায় 28000 ভেকেন্সি আপোনালোকৰ অংগনবাড়ী বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে সো ইয়াৰ ক্ষেত্ৰত যেটো ওয়াৰ্কাৰ আছে হেল্পাৰ আছে এই যিখিনি ভেকেন্সি হয় সেই ভেকেন্সিখিনি ক্ষেত্ৰত বিশেষকৈ ওয়াৰ্কাৰৰ ক্ষেত্ৰত কিমান কোৱালিফিকেশন বিচাৰিছে হেল্পাৰৰ ক্ষেত্ৰত কিমান কোৱালিফিকেশন বিচাৰিছে সেইখিনি কথা আপোনাক জনাই আছো ভিডিওটো শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে সকলোখিনি কথা A to Z কমপ্লিট আপোনালোকে জানিব পাৰিব সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা সো টোটাল ভেকেন্সি আছে 28000 টোটালটো মই জনাইছো অংগনবাড়ী ওয়াৰ্কাৰৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু কোৱালিফিকেশন 12 পাস বিচাৰিছে মানে এইচএস পাস কৰিব লাগিব অংগনবাড়ী হেল্পাৰৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলে আৰু কোৱালিফিকেশন মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে বা 8 পাস কৰিছে বা যদি আপোনালোকে 12 পাস কৰিছে তেতিয়াও পাৰিব মানে 8 পাসৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব অংগনবাড়ী হেল্পাৰৰ ক্ষেত্ৰত আৰু ওয়াৰ্কাৰৰ ক্ষেত্ৰত কিন্তু মিনিমাম 12 পাস হ'ব লাগিব আৰু দুইটাতে বয়সৰ সময়সীমা 18 পৰা 40 18 পৰা 40 লগতে ৰিলেক্সেশন সমূহটো দুইটাতে পাব এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰকৈ আৰু ইয়াৰ ক্ষেত্ৰত কোনো আপোনালোকৰ এক্সাম নহয় ৰিটেন এক্সাম নহয় ডাইৰেক্ট আপোনালোকৰ ইন্টাৰভিউ বেসিস বা ডাইৰেক্ট মেৰিট লিষ্ট বেসিছত আপোনালোকক সিলেকশন সমূহ কৰা হ'ব যদি আপোনালোকে ভাবি আছে অংগনবাড়ী ওয়াৰ্কাৰ বা হেল্পাৰৰ ক্ষেত্ৰত চাকৰি সমূহ কৰিম বুলি তেন্তে আপোনালোকে এতিয়াই গৈ আপোনালোকে আবেদন সমূহ কৰাৰ লগতে আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব সো ইয়াৰ যিখিনি ভেকেন্সিখিনি কোনটো তাৰিখৰ পৰা এপ্লাই সমূহ হ'ব কেতিয়ালৈ এপ্লাই সমূহ চলিব মই সেইখিনি কথা জনাব বিচাৰিছো এই যিখিনি ভেকেন্সিখিনি চেন্ট্ৰেল লেভেলৰ ভেকেন্সি হয় এটা কোনো ষ্টেট লেভেলৰ ভেকেন্সি নহয় সো চেন্ট্ৰেল লেভেলৰ ভেকেন্সি এখন শৰ্ট নটিফিকেশন হয় টেন্টেটিভ ডেটটো হৈছে আগষ্ট মাহত এপ্লাই সমূহ আৰম্ভ হ'ব সো ফুললি যিখন এডভাৰটাইজমেন্ট সেইখন এতিয়ালৈকে অহা নাই যেতিয়া আপোনালোকৰ ফুললি এডভাৰটাইজমেন্ট আহিব যেতিয়া আপোনালোকে এপ্লাই ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থক সকলোকে আগত আপডেট সমূহ পাই থাকিব আজিলৈ ভিডিওত লগ